বাংলাদেশী নহয় কিন্তু মুছলমানৰ গাত বাংলাদেশী টেগটো কংগ্ৰেছৰ বাবে লাগিলে মিয়াৰ গাত বাংলাদেশী টেগ কংগ্ৰেছে লগাইছে কংগ্ৰেছে দল ত্যাগ কৰক আৰু মুছলমানে তেতিয়াহে শান্তিত থাকিব পাৰিব কংগ্ৰেছ বৰ্তমান সময়ছোৱাত কেনে অৱস্থাত আছে কিন্তু পূৰ্বতে কংগ্ৰেছে এই সকলোবোৰ কৰিছিল এই কথা বৰ্তমান সময়ত ওলাইছে এই কাৰণে ওলাইছে কাৰণ মিয়া এটা বিশেষ চৰ্চা অব্যাহত আছে সমগ্ৰ অসমত আৰু মুছলমানৰ গাত মিয়াৰ টেগটো বা মুছলমানৰ গাত বাংলাদেশীৰ টেগটো কিয় লগোৱা হৈছে সকলো মিয়াই বাংলাদেশী নহয় বা সকলো মুছলমানে বাংলাদেশৰ পৰা আহাটো নহয় অসমৰ পূৰ্বৰ মুছলমানসকলে নিজৰ গাত সেই টেগটো কিয় লগাই ৰাখিব সেই টেগ কোনে লগাইছিলে সেই টেগ লগাইছিলে কংগ্ৰেছে ইন্দিৰা গান্ধীয়ে প্ৰথমে সেই টেগ লগাইছিল আনকি অসমত থকা মুছলমানৰ 55% বাংলাদেশী বুলি কৈছিল পূৰ্বৰ মুখ্যমন্ত্ৰী গৰাকীয়ে খিতেশ্বৰ শইকীয়াৰ দিনত এই বিশেষ টেগ লাগিছিল এই বিষয়টো কেন্দ্ৰ কৰি বৰ্তমান মুছলমানসকল হৰব হৈছে মিয়া পৰিষদে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল এই সবিচাৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মিয়াসকলেই বাংলাদেশী নহয় সকলো মুছলমান বাংলাদেশী নহয় অসম আন্দোলনৰ সময়ত ইন্দিৰা গান্ধীয়ে বিদেশীৰ পক্ষত ভোট দিবলৈ মুছলমানক প্ৰৰোচিত কৰিছিল 1983 বিদেশী খেদা অসম আন্দোলনৰ সময়ত 72% খিলঞ্জীয়া লোকে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছিল তেনে সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসমত প্ৰৱেশ কৰি 28% মুছলমানক প্ৰৰোচিত কৰিছিল কংগ্ৰেছে মুছলমান লোকক বিদেশীৰ সমৰ্থনত অৱস্থান কৰাইছিল আৰু তেতিয়াৰ পৰা অসমত থকা মুছলমান লোকসকলৰ গাত টেগ লাগি গ'ল খিতেশ্বৰ শইকীয়াই অসমৰ মুছলমানৰ ভিতৰত 55 লাখ বাংলাদেশী থকাৰ অভিযোগ দিছিল যাৰ বাবে মিয়াৰ গাত বাংলাদেশীৰ টেগ কংগ্ৰেছে লগালে সকলো মুছলমানৰ গাত বাংলাদেশী টেগ কংগ্ৰেছে লগাইছে মিয়াৰ গাত কংগ্ৰেছে লগাইছে বাংলাদেশী টেগ কংগ্ৰেছে মুছলমান জাতিৰ লগত বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰি আহিছে ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলক ব্ৰইলাৰ আখ্যা দিছে মিয়া পৰিষদে কৈছে তেওঁলোক এটা ব্ৰইলাৰ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ মুছলমানক আহ্বান জনাইছে মিয়া পৰিষদে কৈছে যে তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰিব লাগে ধুপুৰীত মিয়া পৰিষদৰ উদ্যোগত নাগৰিক সভাত কংগ্ৰেছক তুলাধুনা দিছে কংগ্ৰেছৰ বাবে আজি মিয়াসকল বদনামৰ সন্মুখীন হ'বলগীয়া হৈছে কংগ্ৰেছৰ বাবে আজি মুছলমানসকল বদনামৰ সন্মুখীন হ'বলগীয়া হৈছে কংগ্ৰেছৰ বাবে আজি মিয়াৰ গাত বাংলাদেশী টেগ লগোৱা হৈছে বুলি কৈছে কংগ্ৰেছ দল ত্যাগ কৰক মুছলমানে আৰু প্ৰয়োজনত গঢ়া হ'ব নতুন ৰাজনৈতিক দল এই মন্তব্য কৰিছে মিয়া পৰিষদে মিয়াৰ গাত বাংলাদেশীৰ টেগ কংগ্ৰেছে লগাই থৈ গ'ল আৰু যাৰ ফলত মিয়াসকল এতিয়া শান্তিত থাকিব পৰা নাই কংগ্ৰেছে মুছলমান জাতিৰ লগত বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰি আহিছে ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলক ব্ৰইলাৰ আখ্যা দিয়া হৈছে আৰু তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰক কংগ্ৰেছ দল ত্যাগ কৰিবলৈ মুছলমানক আহ্বান জনাইছে মিয়া পৰিষদে প্ৰয়োজন হ'লে বেলেগ ৰাজনৈতিক দল খুলিব ধুপুৰীত মিয়া পৰিষদৰ উদ্যোগত নাগৰিক সভাত কংগ্ৰেছক তুলাধুনা দিয়া হয় অসম আন্দোলনৰ সময়ত ইন্দিৰা গান্ধীয়ে বিদেশীৰ পক্ষত ভোট দিবলৈ মুছলমানক প্ৰৰোচিত কৰিছিল 1983 বিদেশী খেদা অসম আন্দোলনৰ সময়ত 72% খিলঞ্জীয়া লোকে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছিল আৰু তেনে সময়তে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসম প্ৰৱেশ কৰি 28% মুছলমানক প্ৰৰোচিত কৰিছিল আৰু কংগ্ৰেছে এনে ধৰণে বদনাম কৰিছে মুছলমানক খিতেশ্বৰ শইকীয়াই অসমৰ মুছলমানৰ ভিতৰত 55 লাখ বাংলাদেশী বুলি বদনাম কৰিছিল আৰু যাৰ বাবে মিয়াৰ গাত বাংলাদেশীৰ টেগ কংগ্ৰেছে লগাই থৈ গৈছে কংগ্ৰেছে মুছলমান জাতিৰ লগত বিশ্বাসঘাতকতা কৰি আহিছে প্ৰতাৰণা কৰি আহিছে ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমল এটা ব্ৰইলাৰ এই ব্ৰইলাৰ আখ্যা দিছে মিয়া পৰিষদে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ মুছলমানক মিয়া পৰিষদে আহ্বান জনাইছে প্ৰয়োজন হ'লে বেলেগ দল খুলিব ধুপুৰীত মিয়া পৰিষদৰ উদ্যোগত নাগৰিক সভাত কংগ্ৰেছক তেওঁলোকে তুলাধুনা দিছে অসম আন্দোলনৰ সময়ত ইন্দিৰা গান্ধীয়ে বিদেশীৰ পক্ষত ভোট দিবলৈ মুছলমানক প্ৰৰোচিত কৰিছিল 1983 বিদেশী খেদা অসম আন্দোলনৰ সময়ত 72% খিলঞ্জীয়া লোকে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছিল তেনে সময়তে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসমত প্ৰৱেশ কৰি 28% মুছলমানক প্ৰৰোচিত কৰিছিল কংগ্ৰেছে মুছলমান লোকক বিদেশীৰ সমৰ্থনত অৱস্থান কৰাইছিল খিতেশ্বৰ শইকীয়াই অসমৰ মুছলমানৰ ভিতৰত 55 লাখ বাংলাদেশী থকাৰ অভিযোগ দিছিল আৰু মিয়া বাংলাদেশী নহয় সকলো মিয়া বাংলাদেশী নহয় সকলো মুছলমান বাংলাদেশী নহয় কিন্তু সকলো মুছলমানক আজি বাংলাদেশীৰ চকুৰে সন্দেহজনক চকুৰে চোৱাৰ এই সুযোগটো কংগ্ৰেছে এই অৱস্থা হৈছে ইউনাইটেড মাইনরিটি ফ্রন্ট অফ আসাম কোনে জন্ম দিছিল গোলাম ওসমানী বারের লোক জন্ম দি এই গোলাম ওসমানী আগত আহি এইটা আমি বলেছি নয় দিনের ডিমান্ড মানে পুরোটা
গোলাম ওসমানী কোর করা হয়েছিল বিদেশ্বর সুইকিয়া গোদর করা বলে কংগ্রেসের নামত আইলে ভোট না পাবো ইয়ে নামত আই সংখ্যালঘু ত্রাণ করতে হয় গোলাম ওসমানীটা আওয়াজ দিলে আর আপনারা একেবারে 9 দিনও ছোটটা মেলে বানাই দিন ভোট কাক দিব সেইটো পিছত কেতিয়াও 9 মাসে চিন্তা নাই আপনি আপনার পক্ষ থেকে নহলে কিন্তু বিপদ আপনি খেলাম স্যার আমি না খেলাম আপনি যেদিন মোর খরচ করি পেট্রোল শুরু করিব স্টার্ট করিব মোর গাছ হিসাবে পিড়ি লম্বা করিব আপনার খরচে আপনি তো বলাই না যেদিনে বাঁচতে পারে মোর কথা বুঝি বলছি মই কেতে বলে মই কার কারণে মোর কারণে না আরে আগুয়াই যে করা হে প্লেন লই হেলিকপ্টার লই আই একদম সুগন্ধি লগাই আপনার মাজত আই দেখবেন হ্যাঁ বদমাস অন্ধ এইবিলাক একে ফালৰ পৰা ভিডিও ষ্টাৰ্ট কৰি দিব ব্যতিক্ৰমী লিডাৰ হ'ব লাগিব আহি আপোনাৰ কোন ভোটটা দিয়া নাই বাজেট সারি ইমানদার ভোট চাবল বিচাৰি বলে আপুনি আহিব কাৰণ সমস্যা আপোনাৰ আরে আপনার সমস্যা সমাধানের কারণে 78 বছর লিডার আইছে না নাই সমস্যা বাড়িছে না কমিছে জটিলের পর জটিল হয়েছে না নাই তাহলে বুঝি পাওয়ার শেষে আপনি ইও আকই কথা কইছেন ভোট কাট দিন একটা আপডেটের মারক ইয়ার পর হাত দুই সমান বলে যাও বুদ্ধি আপনি করো আপনি ডিরেক্ট করো মই আপনার কইছো সিধাই পিডেল শুরু করে দিলাম রাস্তা কোথা দেব এই উড়িয়ান তো হ্যাঁ গানটা দিব না সাপ্রাইজ দিও ইয়ার পর খেলি দিও এই দালাল বাস ইও মেফের জন্ম দিছিল না জানাই তো ইউনাইটেড মাইনরিটি ফ্রন্ট অফ আসাম কোনে জন্ম দিছিল গোলাম ওসমানী বারের লোক জন্ম দি এই গোলাম ওসমানী একদিন আগত আহি এইটা আমি বলেছি নয় দিনের ডিমান্ডটা মেলে গোলাম ওসমানী কোর করা হয়েছিল বিদেশ্বর সুইকিয়া গোদর করা বলে কংগ্রেসের নামত আইলে ভোট না পাবো ইয়ে নামত আই সংখ্যালঘু ত্রাণ করতে হয় গোলাম ওসমানীটা আওয়াজ দিলে আর আপনারা একেবারে 9 দিনও ছোটটা মেলে বানাই দিন ভোট কাক দিব সেইটো পিছত কেতিয়াও 9 মাসে চিন্তা নাই আপনি আপনার পক্ষ থেকে নহলে কিন্তু বিপদ আপনি খেলাম স্যার আমি না খেলাম আপনি যেদিন মোর খরচ করি পেট্রোল শুরু করিব স্টার্ট করিব মোর গাছ হিসাবে পিড়ি লম্বা করিব আপনার খরচে আপনি তো বলাই না যেদিনে বাঁচতে পারে মোর কথা বুঝি বলছি মই কেতে বলে মই কার কারণে মোর কারণে না আরে আগুয়াই যে করা হে প্লেন লই হেলিকপ্টার লই আই একদম সুগন্ধি লগাই আপনার মাজত আই দেখবেন হ্যাঁ বদমাস অন্ধ এইবিলাক একে ফালৰ পৰা ভিডিও ষ্টাৰ্ট কৰি দিব ব্যতিক্ৰমী লিডাৰ হ'ব লাগিব আহি আপনার কোন ভোটটা দিয়া নাই বাজেট সারি ইমানদার ভোট চাবল বিচাৰি বলে আপুনি আহিব কাৰণ সমস্যা আপোনাৰ আরে আপনার সমস্যা সমাধানের কারণে 78 বছর লিডার আইছে না নাই সমস্যা বাড়িছে না কমিছে জটিলের পর জটিল হয়েছে না নাই তাহলে বুঝি পাওয়ার শেষে আপনি ইও আকই কথা কইছেন ভোট কাট দিন একটা আপডেটের মারক ইয়ার পর হাত দুই সমান বলে যাও বুদ্ধি আপনি করো আপনি ডিরেক্ট করো মই আপনার কইছো সিধাই পিডেল শুরু করে দিলাম রাস্তা কোথা দেব এই উড়িয়ান তো